যে অসমৰ 126টা বিধানসভা সমষ্টিৰ দৰে আমাৰ সমষ্টিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এখনি অতি জনপ্ৰিয় মহিলা সবলীকৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আঁচনি মহিলা উদ্যমিতা আঁচনিৰ যোগেদি আজি আমাৰ সমষ্টিত 23 সহস্ৰাধিক অৰ্থাৎ 23,000তকৈ অধিক মহিলাক আজি আমি 10,000কৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে আজি আমি চেক অৰ্পণ কৰিম। গতিকে এই শুভ মুহূৰ্তটোত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিছে আৰু যোৱা কেইবা বছৰ ধৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সমষ্টিলৈ আহিব পৰা নাছিল, কিন্তু আজি তেখেতে অহাত আমাৰ সমষ্টিবাসী বাই ভনীসকলেই নহয় সমগ্ৰ খোৱাং সমষ্টিবাসী ৰাইজ আজি উৎকণ্ঠিত হৈছে, আনন্দিত হৈছে। আমি সকলোৱে আনন্দিত হৈছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দূৰৰ পৰা দেখিলে আনন্দিত হওঁ। আজি বাই ভনীসকলে সকলোৱে ওচৰৰ পৰা দেখিছে, গতিকে আপোনালোক সকলোৱে এটা জোৰকৈ হাত চাপৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে দিব লাগে। বহুত বহুত ধন্যবাদ, আৰু এবাৰ জোৰকে বহুত বহুত ধন্যবাদ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিতভাৱে আজি আপ্লুত হৈছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই বুটামটো গুৱাহাটীৰ পৰা টিপি আপোনালোকক পইচা দি দিব পাৰিলে হয়, কিন্তু আপোনালোকৰ শ্ৰীমুখ দৰ্শন কৰি অন্তৰৰ দুটিমান অনুভৱ তেখেতে আপোনালোকৰ আগত আজি ক'বৰ কাৰণে ইয়ালৈ আহিছে। মই আশা কৰিম আপোনালোকে অনাগত প্ৰত্যেকটো মুহূৰ্ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি আপোনালোকে অনুভৱ কৰিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ সন্মুখত বহি থাকোঁতে মই নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুটিমান কথা মই ক'ব লাগিব, কাৰণ 2016 চনত মই যেতিয়া বিধায়ক হৈছিলোঁ তেতিয়া যদিও বা তেখেত মুখ্যমন্ত্ৰী নাছিল, সেই সময়ত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু তেতিয়াৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সেই সময়ৰ একেবাৰে মুখ্যমন্ত্ৰীৰ পিছৰগৰাকী ব্যক্তি হিচাপে বিত্তমন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই খোৱাং সমষ্টি বা সেই সময়ৰ মৰাণ সমষ্টি বিকাশৰ বাবে যিটো ধৰণে উদ্যোগ ল'লে আৰু যিটো ধৰণে আমাক সহযোগিতা কৰিলে, সেই সহযোগিতাৰ বাবেই আজি মৰাণ সমষ্টি উধৰ পৰা মুধলৈ, পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ আজি খোৱাং সমষ্টিকো আমি সুন্দৰ পকীবাটেৰে আজি সম্পৰ্কিত কৰিবৰ কাৰণে আমি সম্ভৱ হৈ উঠিছে। আজি আপুনি যোনফালে দিয়ে যায় সেইফালে পকী ৰাস্তা বিচাৰি পাব, যিফালে দিয়ে যায় সেইফালে পকী দলং আপুনি বিচাৰি পাব। যোৱা 10টা বছৰত আজি মৰাণ সমষ্টিত 15খনতকৈ অধিক RCC ব্ৰিজ আমি দিবৰ কাৰণে সক্ষম হৈছোঁ। আজি কাৰ কাৰণে সক্ষম হৈছোঁ? নাই, কেৱল মাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে। আজি তেখেতে এনেধৰণে আমাক উন্নয়নৰ ধাৰা, উন্নয়নৰ বুৱতী ধাৰা, বুৱতী গংগা আমাৰ সমষ্টিত বোৱাই দিয়াৰ বাবেই আজি এইখিনি সম্ভৱ হৈছে। আজি আপোনালোকৰ হাতলৈ এনেধৰণে আমি যোৱা দিনবিলাকত 32,000 মহিলাক আজি এইগৰাকী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবেই আজি আমি অৰুণোদয় দিবৰ কাৰণে সক্ষম হৈছোঁ। আজি উদ্যমিতা আঁচনিৰ যোগেদি আপোনালোকক 23,000 মহিলালৈ আমি উদ্যমিতা দিবৰ কাৰণে সক্ষম হৈছোঁ। এইখন কাষৰ খোৱাং বাগান, আজি এই খোৱাং বাগানত যদি আপোনালোকে নিচে ওচৰত থকা বাগানখনলৈ যদি যায় আপোনালোকে দেখিব গলি গলি পকা কৰা হৈছে, প্ৰত্যেকটো গলি পকা কৰা হৈছে। ইয়াৰ ভিতৰৰ বাট পথ বনোৱা হৈছে। সৌসিদিনা FDR টেকনলজিৰ যোগেদি এইখন ৰাংচাৰীৰ ভিতৰৰ খেৰকটাৰ ৰাস্তা আজি তাৰিখতো নিৰ্মাণ হৈ আছে। FDR টেকনলজিৰ যোগেদি নতুন পদ্ধতিৰ যোগেদি নিৰ্মাণ কৰা হৈছে। এইখন খোৱাং বাগিচাতেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যমৰ যোগেদি আজি আমি এখন হায়াৰ ছেকেণ্ডাৰী স্কুল দিবৰ কাৰণে সক্ষম হৈছোঁ, যাৰ মূল্য 4 কোটি টকাতকৈ বেছি। ইতিমধ্যে কেৱল ফিটা কাটি উদ্ঘাটন কৰিবৰ কাৰণে বাকী আছে। তাৰ উপৰিও 3খনকৈ মডেল অংগনবাড়ী কেন্দ্ৰ এইখন চাহ বাগিচাতে আমি দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও জগন্নাথ কমিউনিটি চেণ্টাৰ আমি আমাৰ 20খন বাগানত আমি জগন্নাথ কমিউনিটি চেণ্টাৰ দিবৰ কাৰণে সক্ষম হৈছোঁ। এইবিলাক উন্নয়নৰ ধাৰা আজি এইগৰাকী মুখ্যমন্ত্ৰীৰ বাবে আজি আমাৰ সক্ষম হৈ উঠিছে। আজি আপোনালোকে এইখন খোৱাং বাগানলৈ যদি যায় প্ৰত্যেকগৰাকী শ্ৰমিকক ভূমিৰ পট্টন দিবৰ কাৰণেও আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত আগবাঢ়িছোঁ। প্ৰত্যেকগৰাকী শ্ৰমিক বাই ভনীক আমি মাটি পট্টা দিব খুজিছোঁ।